যিখন নতুন চৰকাৰ বিজেপি চৰকাৰখনে শপত গ্ৰহণ কৰিব আৰু তাৰ বাবে ইতিমধ্যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰা হৈছে আৰু নতুন চৰকাৰৰ এই যে শপত গ্ৰহণ অনুষ্ঠান যিহেতু সেই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব গতিকে তাৰ প্ৰাক্ষণত এনেধৰণে এতিয়া সকলো ধৰণৰ যি প্ৰস্তুতি বাৰমাহৰ বাবে সেই প্ৰস্তুতি সম্পূৰ্ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এই মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত উপস্থিত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমান্তৰালকৈ পীযুষ হাজৰিকা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাক সমান্তৰালকৈ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কটা এই মুহূৰ্তত আটাইকেইগৰাকী ইয়াত আহি উপস্থিত হৈছে আৰু পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে কাৰণ আমি ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ 12 মেত অৰ্থাৎ 4 মেৰ ফলাফলৰ পিছত সকলো ধৰণৰ জল্পনা কল্পনা আছিল যে নতুন চৰকাৰখনে ৰাজ্যৰ কেতিয়া শপত গ্ৰহণ কৰিব বা শপত গ্ৰহণৰ দিন কেতিয়া আহিব বা শপত গ্ৰহণ কেতিয়া কৰিব তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে 11 মেৰ পিছতে সেই সিদ্ধান্ত হ'ব গতিকে 12 মেৰ দিনাখন যিহেতু এই যিখন ৰাজ্যৰ নতুন চৰকাৰ এন ডি এ যিখন চৰকাৰ গতিকে সেই চৰকাৰখনে যিহেতু 12 মে তাৰিখে শপত গ্ৰহণ কৰিব 12 মে তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ প্ৰাক্ষণত কাৰণ সেই দিনটোত অৰ্থাৎ নতুন চৰকাৰৰ শপত গ্ৰহণৰ যি দিন সেই দিনটোতে যিহেতু অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গতিকে নৰেন্দ্ৰ মোদীৰ উপস্থিতিতে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান যিহেতু সম্পন্ন হ'ব গতিকে তাৰ প্ৰাক্ষণত এনেধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত উপস্থিত হৈছে পৰিস্থিতিৰ বুজ লৈছে সমান্তৰালকৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে পীযুষ হাজৰিকা আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত এই মুহূৰ্তত আহি উপস্থিত হৈছে সকলোৱে সেই পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্য সচিব ৰবি কটা ইয়াত উপস্থিত আছে সমান্তৰালকৈ আমি ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ পীযুষ হাজৰিকা বা আটাইকেইগৰাকীয়ে যিসকলে আচলতে মন্ত্ৰীসভাত হয়তো সম্ভাৱ্য মন্ত্ৰী হিচাপে তেওঁলোকে স্থান পাব পাৰে সেই গোটেইকেইজন সেই উপস্থিত হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো আছে মুখ্যমন্ত্ৰীৰ সৈতে গতিকে সকলোৱে তেওঁলোকে পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ 12 মেৰ দিনটোতে যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাজ্যৰ নতুন চৰকাৰখনে শপত ল'ব গতিকে তাৰ সমান্তৰালকৈ আৰু এটা দিশ আটাইতকৈ লক্ষণীয় হৈছে যে এই যিখন চৰকাৰ থাকিব এন ডি এ যিখন চৰকাৰ সেই চৰকাৰত আচলতে হিমন্ত বিশ্ব শৰ্মা যি মন্ত্ৰীসভা সেই মন্ত্ৰীসভাত কোনে কোন বিধায়কে স্থান পাব সেই বিষয়টোক লৈ যথেষ্ট প্ৰাসংগিকতা হৈ পৰিছে গতিকে আটাইলে আচলতে এই 12 মে যিটো দিন সেই 12 মেৰ দিনটোলৈকে সকলোৱে অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত যিটো পৰিৱেশ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে বিজেপিৰ বহু নেতাকৰ্মীও ইয়াত উপস্থিত আছে সকলোৱে পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে পৰ্যবেক্ষণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ কালিৰ দিনটোতো ইয়াত আহি উপস্থিত হৈছিল আজিও তেওঁ ইয়াত আহি পৰিস্থিতিৰ বুজ লৈছে বা প্ৰস্তুতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ যদি আমি উল্লেখ কৰোঁ পীযুষ হাজৰিকা ইয়াত উপস্থিত আছে বিমল বৰা ইয়াত উপস্থিত আছে সমান্তৰালকৈ তুলিৰাম ৰংহাঙে হওক বা আটাইকেইজন যিসকল আচলতে মন্ত্ৰীসভাত হয়তো তেওঁলোকে স্থান পাব পাৰে গোটেইকেইজন ইয়াত উপস্থিত আছে আৰু এনেধৰণে আটাইকেইজনে এই যি পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে সকলো নিৰাপত্তাৰ যিটো দিশ সেই নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলা হৈছে এছ পি জিৰ যিটো প্ৰট'কল সেই এছ পি জিৰ প্ৰট'কলো এই মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় দেখিবলৈ পোৱা গৈছে স্নিফাৰ ডগৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ চাৰিওফালে এনেধৰণে স্নিফাৰ ডগৰ সহযোগত এই যিটো নিৰাপত্তাৰ দিশ সেই নিৰাপত্তাৰ দিশটো আচলতে কটকটীয়া কৰি তোলা হৈছে CCTV কেমেৰা ইয়াত সংযোজন কৰা হৈছে কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু 12 মেত এই যি নতুন চৰকাৰৰ শপত গ্ৰহণ সেই শপত গ্ৰহণ অনুষ্ঠানত আহিব গতিকে নিৰাপত্তাত যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় কাৰণ প্ৰায় লক্ষাধিক লোকৰ সমাগম হ'ব ইয়াত আৰু লক্ষাধিক লোকৰ সমাগমতেই লক্ষাধিক লোকৰ সন্মুখত নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ কৰিব সমান্তৰালকৈ যিকেইজন মন্ত্ৰী থাকিব অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত যিকেইজন মন্ত্ৰী সেই মন্ত্ৰীকেইজন কোন হ'ব সেই বিষয়টোক লৈ জল্পনা কল্পনা যথেষ্ট আছে গতিকে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমান্তৰালকৈ কাষত আছে পীযুষ হাজৰিকা বিমল বৰা তুলিৰাম ৰংহাং আটাইকেইজন এই মুহূৰ্তত আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে সকলোৱে পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ সমান্তৰালকৈ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আছে ইয়াত ৰাজ্যৰ মুখ্য সচিব ৰবি কটাও ইয়াত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে নিৰাপত্তাৰ দিশটো সকলোৱে তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিছে আৰু সকলো ধৰণৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ উঠা দেখিবলৈ পোৱা গৈছে 12 মেৰ বাবে কিছু যাৱতীয় যিখিনি কাম কাজ সেই যাৱতীয় কাম কাজখিনি সম্পূৰ্ণ কৰি থকা হৈছে 12 মে তাৰিখতে ইয়াত লক্ষাধিক লোকৰ সমাগম হ'ব আৰু সেই লক্ষাধিক লোকৰ সন্মুখতে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিতে এই যি নতুন চৰকাৰৰ শপত গ্ৰহণ অৰ্থাৎ NDA
NDA চৰকাৰৰ যি শপত গ্ৰহণ অনুষ্ঠান সেই শপত গ্ৰহণ অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাক্ষণত এনেধৰণে আচলতে এই যি পৰিস্থিতি সেই পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে ইয়াত আহি উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমান্তৰালকৈ পীযুষ হাজৰিকা বিমল বৰা জয়ন্ত মল্ল বৰুৱা আটাইকেইজন আহি ইয়াত উপস্থিত হৈছে তুলিৰাম ৰংহাং ইয়াত উপস্থিত আছে আৰু সকলোৱে এনেধৰণে পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তত নিৰাপত্তাৰ যিটো দিশ সেই নিৰাপত্তাৰ দিশটো কটকটে কৰি তোলা হৈছে আৰু এই মুহূৰ্তৰ এই যিটো পৰিৱেশ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সেই পৰিৱেশটো আমি এই মুহূৰ্তত আমাৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলোৱে ৰাজ্যৰ প্ৰতিজন লোকে আচলতে সেই দিনটোলৈ অপেক্ষা কৰি আছে যে ৰাজ্যৰ যিখন নতুন চৰকাৰ NDA যিখন চৰকাৰ সেই NDA চৰকাৰে 12 মে তাৰিখে যিহেতু শপত গ্ৰহণ কৰিব গতিকে 12 মে দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰাক্ষণত এনেধৰণে আচলতে এই যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যি অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠান সেই শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে সকলো ধৰণৰ প্ৰস্তুতি ইয়াত সম্পন্ন কৰি তোলা হৈছে আৰু প্ৰস্তুতিৰ বুজ ল'বৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ প্ৰতিদিনে আহি ইয়াত উপস্থিত হৈছে তন্নতন্নকৈ প্ৰতিটো দিশ তেখেতে নিজেই তদাৰক কৰিছে আনফালে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইয়াত কিছু সময় পূৰ্বে আহি ইয়াত উপস্থিত হৈ তেখেতে নিৰাপত্তাৰ যিটো দিশ সেই নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ ৰাজ্যৰ মুখ্য সচিব ৰবিকটা আছে গতিকে প্ৰশাসনিক যিখিনি কাম কাজ তেওঁ ইতিমধ্যে চোৱা চিতা কৰা দেখিবলৈ পোৱা গৈছে নিৰাপত্তাৰ যিটো দিশ সেই নিৰাপত্তাৰ দিশটো কটকটীয়া কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰতি মুহূৰ্তত আহি ইয়াত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বা প্ৰস্তুতিৰ যি বুজ লোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ আমি ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ SPG যিটো প্ৰট'কল সেই SPG প্ৰট'কলো এই মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে প্ৰতিগৰাকী নেতাকৰ্মীৰ সৈতে কথা পাতিছে কেনেধৰণে আচলতে সেই দিনটো কেনেধৰণে তেওঁলোকে কৰিব গোটেইখিনি আচলতে যি দায়িত্ব সেই দায়িত্ব কেনেধৰণে কোনে ল'ব সেই গোটেইখিনি আচলতে তেওঁলোকক ভোকাই দিয়া হ'ব আৰু যিহেতু আমি ইতিমধ্যে কৈছোঁ লক্ষাধিক লোকৰ যিহেতু সমাগম হ'ব গতিকে সেই লক্ষাধিক লোকৰ মাজতেই মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ কৰিব গতিকে কেনেধৰণে সেই দিনটো পাৰ কৰিব বা কেনেধৰণে সেই দিনটো কোনক কাক কেনেধৰণৰ দায়িত্ব দিয়া হ'ব বিজেপিৰ সেই ধৰণৰ আলোচনাসমূহ ইয়াত হৈ আছে গতিকে মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে যিহেতু শপত গ্ৰহণ কৰিব 12 মে তাৰিখে গতিকে হিমন্ত বিশ্ব শৰ্মা নিজেই ইয়াত যিহেতু উপস্থিত আছে গতিকে যদি বাহিৰলৈ তেখেতে ওলাই আহে আমি যিমান দূৰ সম্ভৱ মন্তব্য ল'বলৈ চেষ্টা কৰিম যে 12 মেৰ বাবে কেনেধৰণে আচলতে তেওঁলোকে প্ৰস্তুতি তেওঁলোকে সম্পন্ন কৰিছে এই মুহূৰ্তত তেখেতে ভিতৰত সেই গোটেই দিশটো পৰ্যালোচনা কৰিছে আলোচনা কৰিছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ ইয়াত হিমন্ত বিশ্ব শৰ্মা তেওঁ প্ৰতিদিনে আহি ইয়াত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইয়াত উপস্থিত হৈ যিটো নিৰাপত্তাৰ দিশ সেই নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিছে আৰু এনেধৰণে আচলতে সকলো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কৰা দেখিবলৈ পোৱা গৈছে কাৰণ আমি ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ 12 মে তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিতে ৰাজ্যৰ যিখন নতুন NDA চৰকাৰ সেই NDA চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ কৰিব আৰু তাৰ প্ৰাক্ষণত সকলো ধৰণৰ প্ৰস্তুতি ইয়াত প্ৰায় সম্পন্ন কৰা হৈছে আৰু প্ৰস্তুতিৰ বুজ ল'বৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজেই প্ৰতিদিনে আহি ইয়াত উপস্থিত হৈছে সমান্তৰালকৈ বিমল বৰা পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা প্ৰতিকেইগৰাকী যিকেইজন সাম্ভাব্য মন্ত্ৰী আছে য'ত মুখ্যমন্ত্ৰী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ যিখন মন্ত্ৰীৰ তালিকা সেই মন্ত্ৰীৰ তালিকাত যিসকল সাম্ভাব্য মন্ত্ৰী তেওঁলোকো আহি ইয়াত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে বিজেপিৰ বহু নেতাকৰ্মী ইয়াত তেওঁলোকে উপস্থিত আছে কাৰণ লক্ষাধিক লোকৰ যিহেতু সমাগম হ'ব গতিকে তেওঁলোকে কেনেধৰণে সেই গোটেই দিশটো তেওঁলোকে চাব বা কেনেধৰণে সেই যিসকল লোক ইয়ালৈ আহিব তেওঁলোকক কেনেধৰণে সুন্দৰকৈ শাৰী পাতি আচলতে তেওঁলোকক বহাই কেনেধৰণে সেই দিনটো পাৰ কৰিব পাৰিব কাৰণ এটা বিশেষ দিন ৰাজ্যবাসীৰ বাবে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব গতিকে তাৰ প্ৰাক্ষণতে এনেধৰণে আচলতে প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে আৰু প্ৰস্তুতিৰ যি বুজ সেই বুজ প্ৰতিদিনে হিমন্ত বিশ্ব শৰ্মাই লৈছে আৰু এনেধৰণে প্ৰায় 12 মে তাৰিখৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে।